চাংতে চাংতে মোৰ নাতিনীজনীয়ে পৰীক্ষা পালেহিয়ে এনেকুৱা চিন্তা লাগিছে মোৰ মাক বাপেকৰ ইমান চিন্তাই নাই মোৰ ইমান চিন্তা লাগিছে চিন্তা নালাগিবনো কিয় বংশত এজনীয়ে এতিয়া মেট্ৰিক পাছ কৰি মেলি এতিয়া পিডিকি দিবলৈ পোৱা হ'লগে এইবাৰ যদি পৰীক্ষা ভাল নহয় গাঁৱৰ মানুহক কি মোক দেখাম বা মই বেচেৰীজনী চাংতে চাংতে এতিয়া ডাঙৰে হ'লগে মোৰ একদম বুকু চুকু কঁপি উঠিছে তাৰ পৰা কিমান ভয় লাগিছে মোৰ ভয় লাগিছে তাৰ আগত নেদেখাম বাৰু মোক ভয় কৰা দেখিলে সি আকৌ বেছিকৈ ভয় খাই দেখাব নহয় মাজনী এবেলা আছোন কি হ'লনো আইতা ইমানকে মাতি আছো যে মই ওলাব লৈছিলো গা পা ধুই ল'ম বুলি ভাবিছিলো যাব হ'বই নহয় পিছবেলাই পৰীক্ষা থাকিলেনো কি হ'ব যিমান যি ক'লেও সোনকালে পেলাই ওলাই মেলি ৰেডি হৈ নল'লে মানে আকৌ খৰ খেদা হ'ব পৰীক্ষাৰ সময়তে কেলে মাতি আছোনো ওলাব লৈছে নেকি 8টামান বাজিছেহে পাই তই ওলাব ল'লিয়ে যে 8টালৈকে পাছে এটাপাহে আছে পাই পৰীক্ষা যাবি ওলাবি আহে দিয়ে পিছে চব পঢ়ি শেষ হ'ল নাই আজি তই ইংৰাজী পৰীক্ষা আছে হয় নাই ইংৰাজী পৰীক্ষাটো ভালকৈ লিখিবি দেই ইংৰাজী লেটাৰ ল'বলৈ চেষ্টা কৰিবি শুনিছ নাই বংশত নাই কোনো পিডিকি পাছ কৰা কোনো এটাই নাই জান নাই মানে 12 পাছ কৰা কোনো এটা নাই বংশত আমাৰ জানে তই একমাত্ৰ আজি ইমান দূৰ পৰ্যায় পালেগে বংশ মান মৰ্যাদা ৰাখিবি বগীমাই বুঢ়ীক মৰা মুহূৰ্তত এনেকুৱা ভাল ৰিজাল্ট এটা দিবি দেই শুনিছ নাই ভালকৈ লিখিবি গোটেইখিনি মোকনো আৰু কিনো আছে তোক আহি আৰু কি হ'ব পাৰিম হ'ব লেটাৰ পাওঁনে নাপাওঁ সেইটো নাজানো কিন্তু পাছটো কৰিব লাগে ক'ত দি চাওঁগৈ এক্সামটো এতিয়া পৰা এনেকৈ কৈ থাকিলে ক'ত হ'বনো বা এতিয়া আকৌ সোনকালে আৰু তই যে কৈছ এটা পৰা এতিয়া যাওঁতে গাড়ী ভাড়া কৰি দিছে বুলিহে গাড়ী চাই আকৌ ভিৰ হ'ব কি ক'বলৈ ছাইডত বহিবলৈ পাম মাজত ঠাণ্ডাখনত এতিয়া মাজত বহিম বুলি সোনকালে ওলাই মেলি অ'টোখনত বহি কিনে অকণমান চাই থাকিম আৰু সেই ভাত চাত খাই লওঁ ভাত চাত খাওঁ গা পা ধুওঁ ওলাই মেলি যাওঁ মানে হ'বগৈচোন যাবলৈ তাত গৈ কিনে আৰু যোৱাৰ লগে লগে লিখিব নাপাওঁ নহয় কোনটো ৰুমত বা পৰিছোঁ বিচাৰিব লাগিব নহয় স্কুলৰ পৰীক্ষা দিছা নহয় কিবা এটা ৰুমতে দিয়া নিচিনা এতিয়া কোনটো ৰুমত পৰিম ময়ো নাজানো জানিছ হ'ব দে যা আৰু মাক মাতিছোঁ বুলি কবিচোন কথা এটা আছে মাৰ লগত মাজনী ভাতকেইটা খাই লহিয়া দেৰি কৰি নাথাকিবি আইতাৰ লগত লেকচাৰ মাৰি থাকিলে তোৰ পৰীক্ষা ভাল নহয় বই চিন্তাত মোৰ একেবাৰে কি অৱস্থা হৈছে সি আকৌ আইতাকৰ লগত লেকচাৰ মাৰিছে যা গা পা ধুই লগি ভাত বনাই থৈছোঁ ৰুটি খাওঁ নে ভাত খা তই জানো আৰু আজি মোৰ নাতিনীজনী প্ৰথম পৰীক্ষাতে ৰুটি বনাই খুৱাইছ গোল ৰুটি আলুগুটি পাবলৈ তই এইবিলাক কৰিছ হা তই সেই ৰুটি গোল বস্তু পৰীক্ষালৈ যাওঁতে খাই যাব নালাগে বুলি জাননে নাজানো তই গোল বস্তু ৰুটিখন না গোল হয় নাই আলুগুটি পাব হেৰি হ'লে মানে আৰু চব্জি কি বনাইছে ৰুটি লগত খাবলৈ ৰুটিখন বনাইছে বাদাহঁত চিঙি দিম মই কি কয় সেনেকৈ টুকুৰা টুকুৰি কৰি দিম সেনেকৈ খাব তাৰ নেদেখুৱাকৈ তই আকৌ চব্জি কি বনাইছে শাক কি বনাইছ আলুগুটি ভাজি দিছোঁ আকৌ আলুগুটি বাঢ়ি আৰু কিনো শাক আছে মাছে মঙহে খুৱাই পঠিয়াব লাগে নাতিনীজনীক যদি আজি পৰীক্ষা আছে ৰাতিপুৱাই আনি কেনে মাছ মঙহ বনাই মেলি খুৱাই পঠিয়াব লাগে আকৌ নপঠিয়াই এতিয়া আলু ভাজি আকৌ একো শাকে নাই সেইখিনি বনাই নোখোৱাই কি পঠিয়াম হা শেষ কৰিলে মাৰে জানিছে নাই তোমাৰ মাজনী চা কিখন কৈছে আলুগুটি ৰুটি গোল ৰুটি আলুগুটি ৰাম মই এতিয়া মাংস 100 টকা কিনি কিনে লৈ আহোঁগৈ বনাই দিম সময় আছে নহয় তোক খুৱাই নপঠিয়াম মই আলুগুটিয়ে প্ৰথম পৰীক্ষা দিনা আলুগুটি পাবলৈ আগৰ পৰা এইটো নিয়ম চলি আহিছে জানে নাই পৰীক্ষালৈ যোৱাৰ আগত আলুগুটি বা গোল জাতীয় বস্তু ৰুটিয়ে হওক বা কিবাই হওক একো সেইবিলাক খুৱাই পঠিয়াব নালাগে আগৰ পৰা নীতি নিয়ম বিলাক মানি আহিছোঁ আমি আগতে ল'ৰাখিনি সেনেকৈ গোল বস্তু আলু পুৰি কিবা কিবি খুৱাই পঠিয়াৰ কাৰণে এটাও উন্নতি কৰিব নোৱাৰে গোটেইকেইটা ফেলে কৰিলে এতিয়া মোৰ নাতিনীজনীৰ ক্ষেত্ৰত সেইটো হ'ব নিদিওঁ নহয় মই দিবলৈ নোৱাৰোঁ আৰু দিবলৈ আজি মোৰ প্ৰথম পৰীক্ষা যাবলৈ তহঁতকেইজনী আকৌ কাজিয়া আৰম্ভ কৰিছ মোৰ আজি পৰীক্ষা দিনাতো ৰেহাই দিব লাগে মই পৰীক্ষাত কিবা কি লিখিমগৈ তহঁতৰ কাজিয়াখিনিয়ে লিখিমগৈ নেকি আজি প্ৰথম দিনা পৰীক্ষাতে তহঁতি কাজিয়া লাগিছ সদায়তো নহয় আইতাও কম নহয় বৰ দুজনীয়ে মোৰ একদম ভাল নাই লগা মনত বৰ দুখ পালোঁ দেই মই আজি তহঁতি কেলে কাজিয়া লাগিব লাগে বাৰু আজি পৰীক্ষা দিনততো অকণমান শান্তিত থাকিবলৈ দে মোক মাজনী তই নেকান্দিবিচোন আমি কাজিয়া লগা নাই নহয় কথাটোহে কৈছোঁ তই নেকান্দিবি পৰীক্ষালৈ যাবলৈ হ'বই এতিয়া এনেকৈ কান্দা কটা নকয় নহয় পৰীক্ষালৈ দিবলৈ যোৱাৰ আগত নেকান্দিবি মাজনী আমি কাজিয়া নকৰোঁ দে নেকান্দিবি মাজনী তই এনেকৈ পৰীক্ষালৈ দিব যোৱাৰ আগত নেকান্দে নহয় আমি কাজিয়া নাই লগা নহয় কথাটোহে কৈছোঁ পৰম্পৰা জানিছ নাই মাজনী আগৰ দিনৰ পৰা নোখোৱাই নহয় এইবিলাক পৰীক্ষালৈ যোৱাৰ আগত শেষাহে বুজাই দিছোঁ পিছতে ভুল নকওক বুলি তই নেকান্দিবি চা চকু পানীখিনি মুচি ল এনেকৈ নেকান্দে দেই শুনিছ নাই পৰীক্ষালৈ যোৱাৰ আগত একদম ভাল মনে যাব লাগে এইবিলাক কান্দা কাটা কৰি মেলি নাযায় নহয় আৰু ভয় লাগিছে এইটো পৰীক্ষা ভয় লাগিছে নাই লগা ভয় মোৰ হ'ব দে যা তই ভাত চাত খাই ল'বি যাচোন সেই কি কৰিলে ভাত চাত মানে তই গা পা ধুই আহোঁগৈ আইতাই মাংস আনি দিম বুলি কৈছে নহয় মাংস 100 টকা লৈ আহোঁগৈ মই বনাই দিম পটককৈ যা মা আপুনি যাওকচোন মাংস লৈ আহোঁগৈ অকণমান মই গৈছোঁ ৰ মই এতিয়া গৈ মেলি পটককৈ আহি পামহি দেই মাংস কাটিছেই পাই ইমান সময় কাটে নহয় সোনকালে মই গৈ আহোঁগৈ পটককৈ তাৰপিছত মাংস লগত খাই যাবি দেই মা আলুগুটি নালাগে খাই যাবলৈ একো নহয় এইবিলাক চব অন্ধবিশ্বাস হয় মই জানো নহয় এইবিলাক চব অন্ধবিশ্বাস এইবিলাক আগৰ পৰা নিয়ম নীতি মানি আহিছে নপঢ়াকৈ গ'লে মানে তই ফেইলটো কৰিবই ন ভালকৈ যদি পঢ়ি যায় চিলেবাছ চব যদি কমপ্লিট হৈ যায় তেনেহ'লে কেনেকৈ ফেইল কৰিব বা এইবিলাক চব অন্ধবিশ্বাস মই আলুগুটিৰ লগতে ভাত খাই যাম দেই আইতা মই কথা দিছোঁ মই লেটাৰ নাপালেও মই ফাৰ্ষ্ট ডিভিজন যামেই মামাৰ ৰঙা স্কুটি আনিমেই মই কথা দিছোঁ জানিছনে মোৰ এতিয়া সেই মাংস চাংসত মোৰ পইচা খৰচ কৰিব নালাগে জানো নহয় পইচা 100 টকা আনিবলৈ কিমান কষ্ট ইনকম কৰিবলৈ কিমান কষ্ট নালাগে মোক সেই 100 টকাটো মোৰ মাছে মঙহে খুৱাবলৈ আলুগুটিয়ে খাই যাম দেই মই হ'ব দে মাজনী তই মনত তোৰ প্ৰতি মোৰ বিশ্বাস আছে তই যে ফাৰ্ষ্ট ডিভিজন পাবি তোৰ পৰীক্ষা ভাল হ'ব এই আলুগুটি কিবা গুটি সেইবিলাক কৈ মেলি একো লাভ নাই গোল বস্তু আলু গুটি আলু খালে আলু পায় বোলে একো অন্ধবিশ্বাস নপঢ়াকৈ ঠিকে কৈছ তই নপঢ়াকৈ গ'লে মানে তই আলুগুটি পাবই ন পঢ়ি কেনে গ'লে কোনে ৰখাবলৈ পায় হয় নাই হ'ব তই আলুগুটিৰ লগতে হ'লে ভাত খাই যাহি একো নহয় সেইবিলাক
সেইটো কথাটো নোহোৱা নহয় বাৰু, ঠিকে কৈছে শুন তই। সঁচাকৈ মই বহুত দিনৰ পৰা মনত কিবাকৈ ভাবিছিলোঁ, মই যে সেইষাৰ ভবাই নাছিলোঁ। পঢ়ি কেনে চব যদি কি কয় চব চিলেবাছ যদি কমপ্লিটে হৈ থাকে তেনেহ'লে কেনেকৈনো ফেইল কৰিবি হয় নাই? তোৰতো চব ক্লিয়াৰে আছে, তেনেহ'লে দে আলুগুটিৰ লগত খাই গ'লেও একো নহয় ভাত। নহয়তো আকৌ আগৰ পৰা একো নহয়, আগতে ডেটা ভালকৈ নপঢ়াকৈ গ'ল, আকৌ পৰীক্ষা দিবলৈ সেইকাৰণে ফেইল কৰিছে। ভালকৈ পঢ়ি মেলি গ'লে মানেনো কেলৈ ফেইল কৰিব নোৱাৰা? হয় দে হয়, সেই 100 টকাটো তই লৈ ল'বি, আহোঁতে দেৰি হ'ব নহয়, পিছবেলা হ'ব নহয়, কিবা এটা খাই ল'বি লগৰ লগত হোটেলত সোমাই কিনে, চিঙৰাই হওক বা কিবাই হওক দেই। ভোকে পিয়াহে নাথাকিবি আকৌ। নাথাকোঁ দে, ভোকে পিয়াহে নাথাকোঁ। মই এতিয়া গা পা ধুই লওঁগৈ, বেছিকৈ লেকচাৰ মাৰি থাকিলে মানে দেৰিয়ে হ'ব। অট'খনে মোৰ আকৌ এই কেনে থৈ যাব নহয়। হ'ব যাচোন যা, হেৰি কৰি লগে, গাটো ধুই লগে। আৰু আপুনি ছোৱালীজনী পৰীক্ষা দিবলৈ যাবলৈ ওলোৱা সময়ত এইবিলাক কি আলু গুটি পোৱাৰ কথা কৈছে, কি আলু পাব বুলি কথা কোৱা কৈছে, সেনেকৈ কথা কৈছে হা? এতিয়া ছোৱালীজনী ইমান ডাঙৰ পৰীক্ষা এটা দিবলৈ গৈছে, আলু খালো যি খালো ভাল হ'ব দে বুলি ক'বহে লাগে। তাৰ মনত এইবিলাক অন্ধবিশ্বাস ভৰাই দিবলৈ আপোনাক ক'ত সাহস পালে, ইমান সাহস হা? কেলে এনেকৈ কৈছে মোৰ ছোৱালীজনীক? মইনো কি নোহোৱা কথা এষাৰ ক'লোঁ, অতীতৰ পৰা সেইটো পৰম্পৰা চলি আহিছে বুলিহে কথাটো কৈছোঁ মই। সিহঁতে ইমান গাত লাগিবলগীয়া কথা নাই, মই জানো নহয় মই কোনটো কি হ'লে কি হয়। এতিয়া ক'লেতো আলুগুটি চালুগুটি খোৱা একো হেৰি নাই বুলি, মই এতিয়া বুজিলোঁ নহয়। মই কি কৰিবলৈ কথাটোহে কৈছোঁ, বৰ একেবাৰে যা হেৰিলে ভাত চাত বাঢ়ি থাকে, ইয়াত মূৰত মুখ চুপতি মাৰি থাকিব নালাগে তই এতিয়া। আজি তাৰ পৰীক্ষা আছে বুলিহে, নহ'লে তোক মই এহেকা দিয়ে আহিলোঁ হয়। ময়ো আজি আপোনাক ৰেহাই দিছোঁ, তাইৰ পৰীক্ষা আছে বুলিহে মই আজি ৰেহাই দিছোঁ, নহ'লে ময়ো আপোনাক এহেকা দিলোঁ হয়। আজি তাৰ পৰীক্ষাৰ সময়ত মই একো এইবিলাক ঘৰত একো হাই কাজিয়া হোৱাটো নিবিচাৰোঁ বুলিহে। আপোনাৰ মুখখনে বেয়া আচলতে, আমি চবে ভাল ঠিকে কওঁ, আপুনি সেই উল্টা পুল্টা আগৰ অতীতৰ কথা কৈ অতীতৰ পৰম্পৰাবিলাক মানি একেবাৰে কাণখন গৰম কৰি থাকে, এইটো কৰিব নাপায় সেইটো কৰিব নাপায় বুলি। 1 নম্বৰ হাৰামি আপুনি। তয়ে বৰ গোটেইজনী ভাল, তয়ে ভাল বৰ এষাৰ লোকক হাৰামি কৈ থাকিবা হয়। তয়ে বৰ ভাল, একেবাৰে সতি সাবিত্ৰী গোটেইজনী। মই ভালে কওঁ, আপোনালোকৰ যিটো বহু গুণেই ভাল মই। এতিয়া মোৰ আপোনাৰ লগত মুখ চুপতি মাৰি থাকিবলৈ অকণমানো ইচ্ছাও নাই আৰু সময়ো নাই। আপোনাৰ লগত মুখ চুপতি মাৰি থাকিলে মানে মোৰ ছোৱালীজনী পেট নভৰে, মই যাওঁ নিজে পেকপেকাই থাক নিজৰ ভাগে নিজে। আজিকালি বোৱাৰীখন কিনো কম আৰু দেই, যি হ'লেও নহ'লেও মোৰ আজি বেছিকৈ কথা পাতি থাকিবলৈও মন যোৱা নাই। নাতিনীজনী পৰীক্ষা যে কিবা এটা চিন্তা এটা হৈ আছে, যিমান যি হ'লেও চিন্তা হ'বই দেচোন, এজনীয়ে নাতিনী, তাকো ইমান দূৰ বাট পালেগৈ পঢ়ি বেছিজনী কষ্ট কৰিছে আকৌ। এই কি কয় বোকাতে পদুম ফুলে কয় যে, এতিয়া আমাৰ ভঙা জুপুৰিটোৰ পৰা আহি একেবাৰে ভালকৈ পঢ়ি শুনি ডাঙৰ চাকৰি কৰিব, মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আৰু ৰাইজসকল আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ নাতিনীজনীয়ে পৰীক্ষা পাতো ভাল হয় দেই। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।